গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভাৱনাই কৰ্তব্যৰ পথত বাধাৰ সৃষ্টি কৰে। বন্ধুসকল, এই বিষয়বস্তুটো ভাগৱত গীতাত আছে। আৰু ভাগৱত গীতাত অৰ্জুনে যেতিয়া বিচলিত হৈ পৰিছিলে, তেতিয়া শ্ৰীকৃষ্ণই বুজাব চেষ্টা কৰিছিলে কৰ্তব্য প্ৰধান নে সম্বন্ধ প্ৰধান, হয়নে? তো সেই বিষয়ে আজি আলোচনা কৰিম। তো বন্ধুসকল, মই যিমান পাৰোঁ মোৰ অভিজ্ঞতা আৰু শাস্ত্ৰৰ মাধ্যমেৰে যিখিনি পাওঁ সেইখিনি আপোনাৰ ওচৰত শ্বেয়াৰ কৰোঁ। মই এনেই আজে বাজে ভিডিঅ' বনাই ভাল নাপাওঁ। এই ঘৰত কোন আহিছে, ঘৰত কি বনাইছে, আজি কি বনাম, ডান্স কৰি আমুক তামুক এনেই আজে বাজে ভিডিঅ' বনাই পেলাই মই এটা কাৰণেই বেয়া পাওঁ, যাতে মানুহৰ সময়টো মূল্যৱান। আমাৰ সময়টো বহুত মূল্যৱান, আমাৰ প্ৰতিটো ছেকেণ্ড মূল্যৱান সময়। গতিকে এই মূল্যৱান সময়টো যাতে অবাবত নষ্ট নহওক সেই কথা চিন্তা কৰি যাতে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে কাৰোবাৰ উপকাৰ হয়, কাৰোবাৰ ভাল হয়, তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। তো বন্ধু আহক দেৰি নকৰোঁ, বিষয়বস্তুলৈ যাওঁ। তো বন্ধুসকল, যেতিয়া অৰ্জুন বিচলিত হৈ পৰিছিলে, অৰ্জুনে দেখা পাইছিলে সন্মুখত নিজৰ সম্বন্ধবিলাকক, নিজৰ ককাই ভাই, নিজৰ পৰিয়াল, নিজৰ গুৰুজনক দেখা পাইছিলে, ঠিক আছে, নিজৰ জ্যেষ্ঠজনক দেখা পাইছিলে। আৰু তেতিয়া ভাৱনা উৎপন্ন হৈছিলে যে মই মোৰ নিজৰ মানুহবিলাকক মই কেনেকৈ মাৰিম, মই কেনেকৈ প্ৰহাৰ কৰিম। যেতিয়া তেওঁৰ ভাৱনা উৎপন্ন হৈছিলে, তেতিয়াই কি হৈছিলে, সেই কৰ্তব্যৰ পৰা তেওঁ আঁতৰি অহাৰ চেষ্টা কৰিছিলে, বিচলিত হৈ পৰিছিলে। আৰু তেতিয়া অৰ্জুনে যেতিয়া বিচলিত হৈছিলে, তেতিয়া অৰ্জুনক বুজাব চেষ্টা কৰিছিলে শ্ৰীকৃষ্ণই তেতিয়াই কৈছিলে যে যি তোমাৰ সন্মুখত আছে সেইবিলাক হৈছে এটা এটা মায়া, তেওঁলোক কেতিয়াও তোমাৰ আপোন নহয়, ঠিক আছে। তেওঁলোকক যি দেখা পাইছে যে তোমাৰ সম্বন্ধ হয়, তোমাৰ আপোন হয়, সেইটো এটা তোমাৰ মায়া হয়। আৰু মায়াত আবদ্ধ হৈ পেলাই তোমাৰ ভাৱনা উৎপন্ন হৈছে যে সেইখিনিক মই মাৰিলে কি হ'ব, কিন্তু সেইখিনি আগতেই মৰি আছে, তুমি মাত্ৰ নিমিত্তহে হ'ব লাগে। অৰ্জুনৰ যে প্ৰকৃত কৰ্তব্য কি সেই বুজাবৰ কাৰণে ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই আছিল। ঠিক একেদৰে সেই মহাভাৰতৰ যি খেল হৈছিলে, যি মহাভাৰতত যিখিনি হৈছিলে নহয়, সেইটো আমাৰ জীৱনতে হৈ থাকে বন্ধুসকল। আমাৰ জীৱনত কেতিয়াবা ভাল ভাল সুযোগ আহে, এনেকুৱা কিছুমান কৰ্ম আহে যাৰ মাধ্যমেৰে আমি নিজৰ যোগ্যতাক প্ৰমাণ কৰিব পাৰোঁ। কিন্তু কি হৈ যায়, আমাৰ মাজত আহি পৰে আমাৰ সম্বন্ধবিলাক, হয়নে? আমাৰ সম্বন্ধবিলাক আমাৰ মাজত আহি পৰে আৰু আমাৰ ভাৱনা উৎপন্ন হয় যে ঘৰৰ মানুহে কি ক'ব, পৰিয়ালৰ লোকে কি ক'ব, হয়নে? সেইবিলাক ভাৱনা উৎপন্ন হয় আৰু তাৰপিছত কি হয়, আমি সেই সুযোগবিলাক এৰি দিওঁ। আমি কিমান ডাঙৰ ভুল কৰোঁ বন্ধুসকল, আপুনি নিজে চিন্তা কৰক আপোনালোকে। আমাৰ যি ভাৱনা উৎপন্ন হয়নে, সেই ভাৱনাৰ দ্বাৰাই আমাৰ বাধাৰ সৃষ্টি হৈ যায়, হয়নে? আমাৰ কৰ্তব্যৰ প্ৰতি বাধাৰ সৃষ্টি হৈ যায়। বন্ধুসকল, আমি সদায় এটা এটা সুযোগ পাওঁ, এটা এটা সুবিধা পাওঁ আমাৰ যোগ্যতাক প্ৰমাণ কৰিবৰ কাৰণে, ঠিক আছে। আমি জানো যে এই কামটো কৰিলে মই কিবা এটা যদি আমি ভালকৈ শিকি লওঁ আৰু অকণমান নিজৰ বিবেক, নিজৰ বুদ্ধি খটাওঁ, তেতিয়াহ'লে এই কামত আমি নিজৰ যোগ্যতাক প্ৰমাণ কৰিব পাৰোঁ। কিন্তু কি হৈ যায়, মাজত আহি পৰে আমাৰ পৰিয়াল, আমাৰ সম্বন্ধবিলাক, আমাৰ ঘৰৰ মানুহ। আৰু তাৰপিছত ভাৱনা উৎপন্ন হয় যে যদি বিফল হৈ যাওঁ ঘৰৰ মানুহে কি ক'ব, যদি মই কামটো কৰিব নোৱাৰোঁ তেতিয়া মানুহে কি ক'ব, মানুহে হাঁহিব, পৰিয়ালে হাঁহিব, হয়নে? আৰু সেই পৰিয়ালৰ ভাৱনাই আমাক কৰ্তব্যৰ পৰা আঁতৰাই লৈ গুচি আহে আৰু আমি সেই সুযোগখন হেৰাই পেলাওঁ য'ত আমি যোগ্যতাক নিজৰ প্ৰমাণ কৰিব পাৰোঁ, হয়নে? তো বন্ধুসকল চাওক, সেই বস্তুটোৱে ভাগৱত গীতাত বুজাই আছিলে। তো ভাগৱত গীতা শাস্ত্ৰবিলাক যিমানখিনি, ভাগৱত গীতা হওক, মহাভাৰত হওক, ৰামায়ণ হওক, যিমান শাস্ত্ৰ আছে ন, শাস্ত্ৰবিলাকত আমাক শিকায় যে জীৱনটোক আমি কেনেকৈ পৰিচালিত কৰিব লাগে। ভাগৱত গীতাখন আমাৰ এটা মেনুৱেল হয়, হয়নে? যেনেকৈ এটা টিভি বা এটা ইলেক্ট্ৰনিক বস্তু কিনি আনিলে তাত এখন মেনুৱেল থাকে ন, কেনেকৈ চলাব লাগিব, কেনেকৈ ছুইচ দিব লাগিব।
ঠিক তেনেকৈ আমাৰ জীৱনটোক আমি কেনেকৈ চলাব লাগে সেইটো ভাগৱত গীতাত আছে। ঠিক আছে, আমি ভাগৱত গীতাখন অধ্যয়ন কৰিলে আমি সকলো পাই যাম। বন্ধুসকল চাব, কেতিয়াবা এনেকুৱা হৈ যায় যে আমাৰ মাজত দুটা সিদ্ধান্ত আহি পৰে, দুমোজাত পৰি যাওঁ। এফালে পৰিয়াল থাকে, ঘৰৰ মানুহ থাকে, এফালে আমাৰ কৰ্ম থাকে। আমাৰ মাজত এনেকুৱা এটা সুযোগ আহি যায়, এনেকুৱা এটা সুবিধা আহি যায়, এটা সোণালী সুযোগ আহি যায় যে সেই সুযোগটো আমি বুজি পাওঁ, জানো যে সেই সুযোগটোৰ মাধ্যমেৰে আমাৰ নিজৰ যোগ্যতাক প্ৰমাণ কৰিব পাৰিম, আমি আগুৱাই যাব পাৰিম। আমাৰ সেইটো আত্মবিশ্বাস থাকে, কিন্তু কি হয়, সেই আত্মবিশ্বাসটোক আমাক দুৰ্বল কৰি পেলাই, আমাক উইক কৰি পেলাই কোনে, আমাৰ ভাৱনাই। আৰু সেই ভাৱনা উৎপন্ন হয় যে আমাৰ ঘৰৰ মানুহে কি ক'ব। মই ঘৰক যদি নুসুধাকৈ কাম কৰোঁ, তেতিয়াহ'লে কালি যদি বিফল হৈ যায়, তেতিয়াহ'লে ঘৰৰ মানুহে মোকতো গালি পাৰিব। বন্ধুসকল, এটা বস্তু আমি সদায় চিন্তা কৰা আৱশ্যক যে ঘৰৰ মানুহে আমাৰ পৰা আশা কৰে, আমাৰ পৰা এটা স্বাৰ্থ থাকে, আমাৰ ওপৰত এটা স্বাৰ্থ থাকে, এটা মানে নিড থাকে, এটা আশা থাকে যে মোৰ ল'ৰাটোৱে মোক কিবা দিব, মোৰ দাদাই মোক কিবা দিব। ঠিক আছে, তো আমাৰ পৰিয়ালৰ মানুহে আমাক এনেই ভাল নাপায় বন্ধুসকল, আমাৰ মানুহটোক এনেই ভাল নাপায়, এটা কাৰণত ভাল পায়। আৰু সেই কাৰণটো হৈছে তেওঁলোকৰ আশাবিলাক আমি পূৰণ কৰাৰ কাৰণে। আমি তেওঁলোকৰ আশা যিমান পূৰণ কৰি থাকিব পাৰিম নহয়, সিমানেই আমাক ভাল পাব। আৰু যোনদিনাখনে আমি তেওঁলোকৰ আশাবিলাক পূৰণ কৰা বন্ধ কৰি দিম, তেতিয়াই তেওঁলোকে আমাক বেয়া পোৱা আৰম্ভ কৰি দিব। সেই কথা আমি ভালকৈ জানো যে আমি যেতিয়া একো কাম নকৰিম, এনেই ঘৰত বহি থাকিম নহয়, তেতিয়া বকি থাকিব ঘৰৰ মানুহে, একোডাল কাম নকৰে, এনেই থাকে, আমুকহে তামুকহে। ঠিক আছে, ধেৰ কৰি থাকিব। কিন্তু সেই ঘৰৰ মানুহে বা সেই পৰিয়ালৰ মানুহে আমাক এটা ভাল কৰ্ম, ভাল কাম বাছি দিয়াত সহায় নকৰে, মাত্ৰ কৈ থাকে কাম এটা বিচাৰিব নোৱাৰো নেকি, কাম এটা বিচাৰিব লাগে, কিবা এটা কৰিব লাগে, এনেই থাকি লাভ নাই। তো মইতো এনেই থাকিব বিচৰা নাই, মইতো কাম বিচাৰি আছোঁ, তো মোক কাম এটা দিয়ক, তেতিয়াহে মই কৰিম। কিন্তু সেই কাম বিচাৰি দিয়া, কিবা এটা কৰ্ম বিচাৰি দিয়াৰ সহায় নকৰে, কিন্তু আমাৰ পৰা কিবা এটা পোৱাৰ কামনা সকলোৱে কৰে। গতিকে সেই তেনে লোকক বাবে আমি জীৱনৰ সিদ্ধান্ত ল'বৰ বাবে আকৌ চিন্তা কৰোঁ যে ঘৰৰ মানুহে কি ক'ব। আৰু সেই উৎপন্ন হয় আমাৰ ভাৱনাৰ পৰা, উৎপন্ন হয়। আৰু ভাৱনাৰ পৰা উৎপন্ন হৈ পেলাই কি হয়, আমি আমাৰ কৰ্তব্য পাহৰি যাওঁ। আমি কেতিয়াবা চাবচোন, কেতিয়াবা কাৰোবাৰ দুখীয়া মানুহকো সহায় কৰিব বিচাৰোঁ, আমাৰ মনে কয় যে সেই মানুহঘৰক সহায় কৰক। কিন্তু ঘৰত কি মাজত কোন আহি যায়, আমাৰ সম্বন্ধ, আমাৰ পৰিয়াল, আমাৰ ঘৰৰ মানুহ। যদি মই সেই ঘৰৰ মানুহক সহায় কৰিবলৈ যাওঁ, ঘৰৰ মানুহে বা কি কয়। তো আমাৰ মাজত দুটা এখন মানে জেওৰা, এখন জপনা আহি পৰে। ঠিক আছে, এখন ৱাল আহি পৰে, আৰু সেইটো হৈছে ভাৱনা। ঘৰৰ মানুহৰ, পৰিয়ালৰ মানুহে কি ক'ব। ঠিক আছে, আৰু সেই ভাৱনাৰ জেওৰাখন আমি পাৰ হ'ব নিবিচাৰোঁ, আৰু নিবিচাৰোঁ বাবে আমি কৰ্তব্যৰ পৰা সদায় আঁতৰি থাকিবলগীয়া হয়। তো আমাৰ ভাৱনাই কৰ্তব্যৰ পথত আমাৰ বাধাৰ সৃষ্টি কৰে। আৰু কৰ্তব্যৰ পথত বাধাৰ সৃষ্টি কৰি কি হয়, আমি যিখিনি সুযোগ পাওঁ, সুবিধা পাওঁ আমাৰ কৰ্মৰ প্ৰদৰ্শন কৰিবৰ কাৰণে, আমাৰ যোগ্যতা প্ৰদৰ্শন কৰিবৰ কাৰণে, আমাৰ কিমান আত্মবিশ্বাস আছে, আমাৰ কিমান ভাল চিন্তাধাৰা আছে, আমাৰ কিমান বিবেক আছে, আমাৰ কিমান বুদ্ধি আছে, সেইখিনি আমাৰ যোগ্যতাখিনি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ সুযোগবিলাক আমি পাওঁ, কিন্তু হেৰুৱাই পেলাওঁ। কেলৈ? আমাৰ ভাৱনা আহি পৰে যে ঘৰৰ মানুহে কি ক'ব, পৰিয়ালৰ মানুহে কি ক'ব, মানুহে কি ক'ব, সেইবিলাক। তো সেই বস্তুটোৱে চাওক, ভাগৱত গীতাত অৰ্জুনক বুজাই আছিলে শ্ৰীকৃষ্ণই। তো যোনটো শাস্ত্ৰই কয় যে শুদ্ধ সেইটোৱে যোনটো তোমাৰ কৰ্তব্য, না কি ভাৱনা, হয়নে? আমাৰ ভাৱনাৰ কোনো আৱশ্যক নাই। ভাৱনা এটাৰ বাবে আহে, আমি ফলৰ চিন্তা কৰি কাম কৰোঁ। আৰু ভাগৱত গীতাত কৈছে যোনটো ফলৰ আশা কৰি কৰ্ম কৰা হয়, সেই কৰ্ম কেতিয়াও শুদ্ধ নহয়, সেইটো অশুদ্ধ। আৰু সেইকাৰণে আমি জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ। তো আমাৰ কৰ্তব্য কোনটো হ'ব লাগে, যোনটো ফলৰ ইচ্ছা অবিহনে নিস্বাৰ্থভাৱে যোনটো কৰ্ম কৰা হয় নহয়, সেই কৰ্মৰ পৰাহে আমি
সঠিক ৰিজাল্ট পাম, সঠিক আমি যোগ্যতা প্ৰমাণ কৰিব পাৰিম, হয়নে? সেইকাৰণে বন্ধুসকল সদায় এটাই চিন্তা কৰিব লাগে যে কৰ্তব্যক সদায় প্ৰাধান্য দিব লাগে, আত্মবিশ্বাসেৰে আগুৱাই যাব লাগে। আমাৰ লগত জীৱনত কোনো এক নাযায়, মাত্ৰ যাব আমাৰ কৰ্ম। সেইটো মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে আমাৰ কৰ্মহে আমাৰ লগত যাব। আমাৰ যিমান পৰিয়াল, আমাৰ সম্বন্ধ দেখা পাইছিলোঁ সকলো ইয়াতে থাকি যাব। আমাৰ বাবে তেওঁলোকে কেইদিনমানৰ বাবেহে চকু পানী টুকিব, তাৰপিছত সেই চকু পানী শুকাই যাব, হয়নে? তো সেই তেনে সম্বন্ধ যি কেইদিনমানৰ কাৰণে মাত্ৰ 12 দিনৰ দিনাখনেই ভোজ ভাত খাব, মাছৰ সৈতে ভোজ ভাত খাই পেলাই ৰাইজৰ লগত ভোজ ভাত খাই সকলো পাহৰি পেলাব, পিছদিনাখনৰ পৰা নিজৰ কৰ্মত ব্যস্ত হৈ যাব। তো যি পৰিয়ালে, যি সম্বন্ধই আমাক 12 দিনলৈকেহে মনত ৰাখিব, সেই সম্বন্ধ, সেই পৰিয়ালক লৈ পেলাই আমি আমাৰ কৰ্তব্যক পাহৰি পেলাওঁ, আমাৰ যি যোগ্যতা দেখুওৱা এটা সুযোগ পাওঁ, এটা সুবিধা পাওঁ, সেইটোক হেৰুৱাই পেলাওঁ। তেতিয়াহ'লে আমি কিমান ডাঙৰ ভুল কাম কৰোঁ, আপোনালোকে নিজে চিন্তা কৰক। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় কৰ্তব্যৰ প্ৰধান। নিজৰ কৰ্ম যোনটো সুযোগ আমি পাওঁ নহয়, সেইটো প্ৰধান। আমি সেই সুযোগৰ মাধ্যমেৰে আমি নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰোঁ, হয়নে? যে আমি আমাৰ কিমান যোগ্যতা আছে, আমাৰ কিমান বিবেক আছে, আমাৰ কিমান বুদ্ধি আছে, আমি কেনেকুৱা কৰ্ম কৰিব পাৰোঁ। সেই কৰ্ম কৰাৰ আমাৰ যোগ্যতাখিনি আমি সকলোকে দেখুৱাব পৰা এটা সুযোগ পাওঁ, এটা সুবিধা পাওঁ। সেই সুবিধাখিনি আমি ভাৱনাৰ নদীত কেতিয়াও বোৱাই পেলাব নালাগে। আমাৰ ভাৱনাৰ মাধ্যমেৰে সেইখিনিক শেষ কৰি পেলাব নালাগে। তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোকো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।